হৈছে হাঁহিৰ ভঁৰাল নতুনত্বৰ হেঙুলী আভা। এই গ্ৰুপটো 18 চনতেই স্থাপিত হৈছে। তো আমাৰ এনেকৈ মানে যেতিয়া আমি পাৰোঁ তেতিয়া আমাৰ গ্ৰুপৰ সবখিনি লগ হৈ গ্ৰুপৰ মহামিলনখন অনুষ্ঠিত কৰোঁ। গ্ৰুপৰ সতীৰ্থ মিলনৰ এইবাৰ ৪ৰ্থতম সতীৰ্থ মিলন, আগত 3বাৰ হৈ গৈছে। তো আমি খুবেই মানে উৎসাহিত হৈ থাকোঁ, কিয়নো মানে এই অনুষ্ঠানটিত আমাৰ গ্ৰুপটো এনেকুৱা এটা হৈ গৈছে, আমি এখন ঘৰৰে মানে সদস্য গোটেইখিনিকে লাগে যেন আমি ঘৰৰ বাই ভনী মানে ভাইটি দাদা ভণ্টি চব বন্ধু এনেকুৱা সঁচাকৈ মানে আমাৰ এখন ডাঙৰ পৰিয়াল আৰু এইটো এটা। সেইকাৰণে আমাৰ যেতিয়া সতীৰ্থ মিলনখন হয় গ্ৰুপৰ আটাইবিলাকে আমি লগ হওঁ একেলগে, তেতিয়া মানে আমাৰ ইমানেই উৎসাহিত হওঁ, ইমানেই ফূৰ্তি পাওঁ, মানে কি ক'ম আৰু, আমাৰ লগ এৰিব মন নাযায়, খুবেই ভাল লাগে আমাৰ। আমি মানে গ্ৰুপটোৰ আমাৰ আৰু দীৰ্ঘায়ু কামনা কৰোঁ, যাতে সকলোখিনি আমি এনেকৈ একগোট হৈ বছৰ ধৰি আমি কটাই যাব পাৰোঁ এনেকৈ একেলগ হৈ। জয়টো হাঁহিৰ ভঁৰাল নতুনত্বৰ হেঙুলী আভা। ধন্যবাদ আপোনালোকক। নতুনত্বৰ হেঙুলী আভা, আগতে নামটো অলপ বেলেগ আছিল, স্মাইল প্লিজ হাঁহিৰ ভঁৰাল। আজি অলপ দিনৰ আগতে আমাৰ নামটো অলপ সলনি হ'ল আৰু। প্ৰথম পাতিছিল তপোবন, চন্দ্ৰপুৰ তপোবনত, তাৰপাছত কাজিৰঙা, তাৰপিছত যোৰহাট, তাৰপিছত এবাৰ গুৱাহাটী। 4 বছৰ হৈছে। আমাৰ সতীৰ্থ মিলন বুলি ক'লে আৰু আমাৰ বহুত আমাৰ এটা আৱেগ আৰু খুব ভাল লাগে। এইবাৰ পাতিছোঁ আমাৰ ধুবুৰীৰ পৰা, শদিয়া ধুবুৰী চাৰিওফালৰ পৰা আহিছে। যোৱাকালিৰ পৰা কিছুমান আহি থাকিছে ইয়াতে, আৰু আজি ৰাতিপুৱাৰ পৰাই দুপৰীয়া 1 বজালৈকে আহি আছে। ভাল লাগিছে খুব।